গুড ইভিনিং। আজি ৰাতি খাদ্য হ'ব আমাৰ কোমৰা আলু এই লাবৰা বনাম। আকৌ বোলে পিঁয়াজ জলকীয়া ৰেডি কৰি থৈছোঁ। এই চব্জি কাটি ৰেডি, ৰাতি কাৰি বনাবৰ কাৰণে ৰেডি আৰু এতিয়া ভাত বনাবৰ কাৰণে ডেক্সি পানী গৰম কৰি আছোঁ। এতিয়া পানী গৰম হোৱা নাই। পানী গৰম হৈ গ'ল। এতিয়া মই চাউল দিলোঁ ডেক্সিত। ভাত বনাবৰ কাৰণে ডেক্সি চাউল দিলোঁ। এতিয়া মই হিলাই দিছোঁ চাউলটো ডেক্সিত। এয়ে মোৰ ভাতটো হৈছে প্ৰায় নুমাম আৰু ভাতটো ভিজি গৈছে চাউল। চেম্বাৰ মৰাৰ কাৰণে পাঁচফোৰণ দিলোঁ গৰম তেলত। জলকীয়া আগতে ফ্ৰাই কৰি লওঁ গৰম তেলত। ভালকৈ ফ্ৰাই কৰি লওঁ, তাৰপিছতে দালি চেম্বাৰ মাৰিম আৰু গুড়া দি ল'লোঁ। এই দালিটো দালি বনোৱা হৈছে। মই এতিয়া দালি বনোৱা হ'ল মই গ'ল। এতিয়া পিঁয়াজ জলকীয়া আগতে ভাজি লওঁ চব্জি বনাবৰ কাৰণে। এই পিঁয়াজ জলকীয়া ভাজি আছোঁ মই। চব্জি দিলোঁ, এতিয়া চব্জি ভাজোঁ আৰু ভাজি আছোঁ মই। এই লগতে নিমখো দিলোঁ। এই জিৰা গুড়াও লগতে দি ল'লোঁ ভাজিত। দিম এতিয়া ৰং গুড়াও দিলোঁ লগতে। তাৰপিছত ভাজি থাকিম আৰু চব্জিটো, কোমৰা আলু চব্জি আৰু ভাজি থাকিম আৰু এই মোৰ কোমৰা আলু চব্জি বনোৱা প্ৰায় হৈছে। পূৰা শুকাই দিছোঁ লাবৰা। এই হৈছে আৰু বনোৱা মই নুমাম আৰু